ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ এই চাৰিখন জিলাত এতিয়া অসম চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে। অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছতে অসমত বানৰ আশংকা বৃদ্ধি হৈছে আৰু যাৰ ফলত ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত বান পৰিস্থিতিৰ সম্ভাৱনা ব্যক্ত কৰি অসম চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে। জনাইছে এই মুহূৰ্তত সবিশেষ খবৰ, এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰত অসম চৰকাৰৰ হাই এলাৰ্ট। অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছতে অসমত বানৰ আশংকা বৃদ্ধি হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰিছে আৰু যিকোনো মুহূৰ্তত বান পৰিস্থিতিৰ সম্ভাৱনা ব্যক্ত কৰিছে চৰকাৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া হাই এলাৰ্ট জাৰি কৰিছে এই চাৰিখন জিলাত। পুনৰবাৰ জনাইছো, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ জিলাত বৰ্তমান অসম চৰকাৰৰ হাই এলাৰ্ট। যিকোনো পৰিস্থিতিত অভাৱনীয় ৰূপৰ সৃষ্টি হ'ব পাৰে, বানৰ আশংকা কৰা হৈছে। অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে হাই এলাৰ্ট। বান পৰিস্থিতি মোকাবিলাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সাজু কৰাৰ নিৰ্দেশ জাৰি কৰিছে। নদ নদীৰ জলস্তৰ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে প্ৰশাসনে আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা প্ৰস্তুত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰত বৰ্তমান সময়ত অসম চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে। অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছতে যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, নৈ উপনৈসমূহ যেনেধৰণে বাঢ়ি উঠিছে আৰু বানৰ আশংকা কৰি পেলাই বৰ্তমান সময়ত এইকেইখন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। যেনেধৰণে বান পৰিস্থিতিৰ সৃষ্টি হৈছে, ঠান বান কৰি ফেনে ফুটুকাৰে বাঢ়ি উঠিছে নৈ উপনৈসমূহ আৰু যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে এতিয়া চাৰিখনকৈ জিলাত হাই এলাৰ্টত ৰাখিছে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ জিলাত অসম চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে আৰু নিৰীক্ষণৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সাজু কৰিছে। নদ নদীৰ জলস্তৰসমূহ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে বৰ্তমান সময়ত প্ৰশাসনে। জৰুৰীকালীন পৰিস্থিতিৰ বাবে উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা প্ৰস্তুত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। এই মুহূৰ্তৰ বিগ আপডেট বুলি ক'ব লাগিব। ধেমাজি, লখিমপুৰ, বিশ্বনাথত আৰু শোণিতপুৰ জিলাত বৰ্তমান সময়ত অসম চৰকাৰৰ হাই এলাৰ্ট। অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছতে অসমত বানৰ আশংকা বৃদ্ধি হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। অসম চৰকাৰে জাৰি কৰিছে হাই এলাৰ্ট। যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সাজু হৈ থকাৰ বাবে নিৰ্দেশ জাৰি কৰিছে আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা প্ৰস্তুত ৰাখিবলৈ আহ্বান কৰিছে, কঠোৰভাৱে নিৰ্দেশ জাৰি কৰিছে বিভাগক। ये देखो पूरा अंदर में 10-15 फुट वाटर पूरा खत्म कर दिया। गाड़ी को भी देखो, गाड़ी में कितना देखो, वो देखो कैसे आया है पानी, पूरा खत्म। गाड़ी भी कितना गाड़ी ले गया, पूरा गाड़ी ले गया। लेप्को 43